নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ দিলে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 5খন আঁচনি। কি অভিলেখী আঁচনি চৰকাৰে প্ৰদান কৰিব, ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেৱল ইয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে কৃষকসকলে কৰক এটা গুৰুত্বপূৰ্ণ কাম, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 টকা আৰু চৰকাৰে PM কিষাণৰ টকা বৃদ্ধি কৰিছে। অৰুণোদয় ৰেচন কাৰ্ডৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি। কি এই আঁচনি, কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্তাৰিতভাৱে আলোচনা কৰিছে। আপুনি লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা। যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব এই 5খন আঁচনিৰ সুবিধা। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, কেৱল ইয়াই নহয়, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কেৱল ইয়াই নহয়, কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনিও আপুনি লাভ কৰিব। 2025 বৰ্ষত বহুতো সুবিধা চৰকাৰে প্ৰদান কৰিব আপোনাক। অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে আপুনি যোগাযোগ কৰিব, লগতে ক'ত গৈ আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, বিস্তাৰিতভাৱে আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইয়াই নহয়, হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকাৰ পৰ্যন্ত। কেৱল ইয়াই নহয়, কন্যাৰ বাবে 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধনৰাশি। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব চৰকাৰে। যদি আপোনাৰ চিলাই মেচিন নাই ঘৰত, তেনে ক্ষেত্ৰত আপুনি চিলাই মেচিন লাভ কৰিব। ইয়াক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসমত নতুনকৈ চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে অৰুণোদয় 3.0, যিটোৰ মাধ্যমত লাখ লাখ মহিলাই লাভ কৰিব ইয়াৰ সুবিধা। আৰু ইয়াৰ অন্তিম দিন হৈছে 28 তাৰিখ, আৰু 28 ডিচেম্বৰৰ আগতে অতি শীঘ্ৰে কৰিব লাগিব আপোনালোকৰ আবেদন, অন্যথা আপুনি নতুনকৈ আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিত। নতুন লগতে আৰু যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে, সকলোৱে নতুনকৈ আবেদন কৰিব লাগিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজশক্তিযুক্ত গেছ চিলিণ্ডাৰ প্ৰদান কৰে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো সুবিধা প্ৰদান কৰি আছে চৰকাৰে মহিলাসকলৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত এইখন 5খন আঁচনি আপুনি লাভ কৰিব। ৰেচন কাৰ্ড নাথাকিলে এই আঁচনিৰ সুবিধা আপুনি নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ডটো নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ড এটা বনাই লওক। আপুনি অনলাইনৰ মাধ্যমতে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা আৰু মাইক্ৰ' ফাইনেন্সৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ, কিয়নো 78,446 গৰাকী মহিলাই ৰেহাই পাব ঋণ। যদি আপুনি আত্মসহায়ক ঋণ লৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 78,446 গৰাকী মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ। 10% প্ৰিমিয়াম দিলে লাভ কৰিব মাটিৰ ছেটেলমেণ্ট। এই ছেটেলমেণ্ট হ'ব চৰ্ত সাপেক্ষে। ইয়াৰ বাবে 100% প্ৰিমিয়াম আদায় দিব নালাগে। মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱা সকলৰ বাবে এটা ভাল খবৰ। মাটি বিক্ৰী কৰিলেহে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম, অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব।
কেৱল ইয়াই নহয়, যিসকলে সেটেলমেণ্ট পোৱা নাছিল তেওঁলোকৰ বাবে কেবিনেটে আনিছে এটা ভাল খবৰ। কিন্তু মাইক্ৰ' ফাইনেন্সৰ ঋণ লাভ কৰা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেন্তে আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাগৰাকীয়ে এটা ভাল খবৰ দিলে। যিসকল মহিলাই 25,000 পৰা 50,000 টকালৈকে ঋণ মাফ আছিল সেইসকলৰ ঋণ শীঘ্ৰেই ৰেহাই দিয়া হ'ব। ঋণ মুক্ত কৰা অথবা NPA নহবৰ বাবে কেবিনেটে লৈছে এটা ডাঙৰ সিদ্ধান্ত। 78,046 গৰাকী হিতাধিকাৰী ইয়াৰ জৰিয়তে লাভান্বিত হ'ব। ডিচেম্বৰৰ ভিতৰতে অসম চৰকাৰে ৰূপায়ণ কৰিব এই কাৰ্যসূচী। হয় বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত নাথাকিব কেঁচা ঘৰ। ডিচেম্বৰতে 60,000 পৰিয়ালে লাভ কৰিব পকী ঘৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত টকা আপুনি লাভ কৰিছে নে নাই। যোগ্যজনক ঘৰ প্ৰদান নকৰিলে লোৱা হ'ব ব্যৱস্থা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ডিচেম্বৰ মাহতে 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক। ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো নাই তেনেক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ডিচেম্বৰ মাহতে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰি লৈ লওক। আৰু ঘৰখন আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ, ইয়াৰ নিশ্চয় যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ডিচেম্বৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যান বাহনৰ প্ৰতিজন গৰাকীৰ বাবে পুনৰ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। 31 ডিচেম্বৰৰ পূৰ্বে পৰিশোধ কৰক যান বাহনৰ কৰ। আপোনাৰ যান বাহনৰ সকলো নথি পত্ৰ আপডেট কৰক, অন্যথা ভৰিব লাগিব পাৰে আপোনাৰ জৰিমনা। গাড়ীৰ RC, প্ৰদূষণ বীমাৰ নথি পত্ৰ আপডেট কৰক। সকলো বকেয়া কৰ আদায় দিয়ক আপুনি। 31 ডিচেম্বৰৰ পিছতে ৰাজপথত চলিব পৰিবহণ বিভাগৰ অভিযান। অনলাইন যোগে আদায় দিব পাৰিব এই কৰ। আন নথি পত্ৰৰ কামো আপুনি অনলাইন যোগে কৰিব পাৰিব। পৰিবহণ.gov.in ৰ জৰিয়তে দিব পাৰিব কৰসমূহ। এই ৱেবছাইটত গৈ আপুনি ৰাজ্য অসম বাছনি কৰক। ইয়াৰ পিছতে আপোনাৰ পঞ্জীয়ন নম্বৰটো ক্লিক কৰক আৰু পঞ্জীয়ন নম্বৰত ক্লিক কৰাৰ পিছতে পে ইয়ৰ টেক্স এটা অপশ্যন আহিব আৰু এই অপশ্যনত ক্লিক কৰি আপোনাৰ বেংকৰ সবিশেষ তথ্য আপুনি দাখিল কৰিব লাগিব। সকলো তথ্য সন্নিৱিষ্ট কৰাৰ পিছতে আপোনালৈ আহিব OTP দিয়াৰ পিছতে আপুনি দিব পাৰিব আপোনাৰ নিৰ্ধাৰিত কৰ। অতি সহজতে ঘৰতে বহি আদায় দিব পাৰিব কৰসমূহ। যান বাহনৰ গৰাকীৰ বাবে পুনৰ এটা ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে যান বাহনৰ বাবে আৰু কি কি নিয়ম সলনি হৈছে সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰস্তুত হ'ল লাখপতি বাইদেউৰ তালিকা। এই তালিকাত আছে নেকি আপোনাৰ নাম অতি শীঘ্ৰে চেক কৰি লৈ লওক। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক। দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা। 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ। এতিয়াও চলি আছে ভেৰিফিকেশ্যনৰ কাম। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিন ঘোষণা কৰিছে চৰকাৰে। স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। হয় বন্ধুসকল, লাখপতি বাইদেউৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। যদি আপুনি SHGৰ ফৰ্মটো ফিল আপ কৰিছিলে অতি শীঘ্ৰে আপোনাৰ যিখন বেংক একাউণ্ট দিছিলে সেইখন বেংক একাউণ্টৰ লগত লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে DBT আৰু NPCI। অন্যথা গোটৰ মহিলাসকলে নাপাব 10,000 কোটি টকা। লগতে বহুতো অসুবিধা হ'ব পাৰে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।